মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 15 নম্বৰ অধ্যায় বহুযোগী বা পলিমাৰ্ছ এই অধ্যায়টো শিকাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি বুজিবলৈ চেষ্টা কৰিবা আৰু লিখিবা। এতিয়া আহোঁ বহুযোগী। বহুযোগী মানে কি? ইংৰাজীত বহুযোগীক পলিমাৰ্ছ বোলে। এই শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। পলি মিন্স মেনি মানে বহু, মাৰ্ছ মিন্স ইউনিট মানে একক। বহু সৰল একক লগ লাগি পলিমাৰ্ছ বা বহুযোগী হয়। এতিয়া বহুযোগীসমূহ হ'ল উচ্চ আণৱিক ভৰ বিশিষ্ট পদাৰ্থ। ইহঁতৰ মলাৰ ভৰ 10⁻³ পৰা 10⁻7 গ্ৰাম পাৰ মল হ'ব পাৰে। বহুযোগীবোৰ বৃহৎ সংখ্যক পুনৰাবৃত্ত গঠন এককৰ দ্বাৰা গঠিত হয়। ইহঁতক স্থূল অণু বুলিও কোৱা হয়, যেনে পলিথিন, বেকেলাইট, ৰবৰ, নাইলন 66 আদি। আকৌ বহুযোগীবোৰ যিবোৰ পুনৰাবৃত্ত সৰল গঠন এককৰ দ্বাৰা গঠিত হয় সেইবোৰক মনোমাৰ বা একযোগী বোলে। যেনে পলিথিন বহু সংখ্যক ইথিন অণু লগ লাগি সৃষ্টি হয়। ইয়াত ইথিন হ'ল পলিথিন বহুযোগীটোৰ মনোমাৰ বা একযোগী। এনেদৰে একযোগী বা মনোমাৰৰ পৰা বহুযোগী সৃষ্টি হোৱা প্ৰক্ৰিয়াক বহুযোগীকৰণ বা পলিমেৰিজেশ্যন বোলা হয়। এতিয়া আহোঁ আমি বহুযোগীবোৰৰ শ্ৰেণী বিভাজনলৈ। প্ৰথমতে চাওঁ আহা উৎসৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন। উৎসৰ ওপৰত ভিত্তি কৰি বহুযোগীক 3 শ্ৰেণীত ভগোৱা হৈছে। প্ৰথম হ'ল 1 নম্বৰ প্ৰাকৃতিক বহুযোগী। এই বহুযোগীবোৰৰ উৎস হ'ল প্ৰাকৃতিক, অৰ্থাৎ ইহঁতক উদ্ভিদ আৰু প্ৰাণী দেহত পোৱা যায়, যেনে প্ৰ'টিন, চেলুল'জ, ষ্টাৰ্চ আদি। 2 নম্বৰ অৰ্ধসাংশ্লেষিক বহুযোগী। এইবোৰ হ'ল প্ৰাকৃতিক বহুযোগীক ৰাসায়নিক প্ৰক্ৰিয়াৰে পৰিৱৰ্তন কৰা বহুযোগী, যেনে ৰেয়ন তন্তু, ভলকেনাইজ ৰবৰ, চেলুল'জ, ট্ৰাইনাইট্ৰেট আদি। 3 নম্বৰ সাংশ্লেষিক বহুযোগী। এইবোৰ হ'ল মানুহে প্ৰস্তুত কৰা বহুযোগী, যেনে নাইলন 66, বেকেলাইট, বুনা এছ, ৰবৰ আদি। এইবাৰ চাওঁ আহা গঠনৰ ভিত্তিত শ্ৰেণী বিভাজন। গঠনৰ ভিত্তিত বহুযোগীসমূহক 3টা শ্ৰেণীত ভাগ কৰা হয়। 1 নম্বৰ ৰৈখিক বহুযোগী, 2 নম্বৰ শাখা শৃংখলিত বহুযোগী, 3 নম্বৰ প্ৰস্থ সংযোজিত বা নেটৱৰ্ক বহুযোগী। এতিয়া চাওঁ আহা ৰৈখিক বহুযোগীনো কি? ৰৈখিক বহুযোগীবোৰ দীঘল আৰু পোন শৃংখলৰ দ্বাৰা গঠিত, যেনে উচ্চ ঘনত্বৰ পলিথিন, যাক আমি HDP মানে হাই ডেন্সিটি পলিথিন, PVC আদি। 2 নম্বৰ আহোঁ আমি শাখা শৃংখলিত বহুযোগীলৈ। এইবোৰ বহুযোগী কিছুমান শাখাযুক্ত ৰৈখিক শৃংখলৰ সমষ্টি, যেনে নিম্ন ঘনত্বৰ পলিথিন বা LDP। এতিয়া চাওঁ প্ৰস্থ সংযোজিত বা নেটৱৰ্ক বহুযোগী। এই বহুযোগীবোৰ সাধাৰণতে 2টা বা 3টা কাৰ্যকৰী মূলকযুক্ত মনোমাৰৰ পৰা প্ৰস্তুত হয়। ইহঁতৰ বিভিন্ন ৰৈখিক বহুযোগী শৃংখলৰ মাজত শক্তিশালী সহযোজী বান্ধনি থাকে বাবে ইহঁত দীৰ্ঘ, কঠিন আৰু ভংগুৰ হয়, যেনে বেকেলাইট, মেলামাইন আদি। এইবাৰ চাওঁ বহুযোগীকৰণ প্ৰথাৰ ভিত্তিত শ্ৰেণী বিভাজন। এনেদৰে বহুযোগীবোৰক 2টা ভাগত শ্ৰেণী বিভক্ত কৰা হৈছে, যোগাত্মক বহুযোগী আৰু ঘনীভৱন বহুযোগী। এতিয়া চাওঁ যোগাত্মক বহুযোগী। দ্বি বা ত্ৰিবান্ধনীযুক্ত মনোমাৰ অণুৰ পুনঃপৌনিক সংযোজনৰ দ্বাৰা যোগাত্মক বহুযোগীবোৰৰ সৃষ্টি হয়, যেনে পলিথিন, পলিপ্ৰপিন আদি। যোগাত্মক বহুযোগী আকৌ 2 প্ৰকাৰৰ, সমবহুযোগী আৰু সহবহুযোগী। এক প্ৰকাৰৰ মনোমাৰৰ অণুৰ পৰা যদি সৃষ্টি হয় বহুযোগীটো, তাক সমবহুযোগী বোলে, যেনে পলিথিন। ই কেৱল বহু সংখ্যক ইথিন অণুৰ দ্বাৰাহে সৃষ্টি হয়, সেইকাৰণে পলিথিন
হ'ল সমবহুযোগী। আনহাতে দুটা বেলেগ বেলেগ মনোমাৰৰ পৰা সৃষ্টি হোৱা বহুযোগীক সহবহুযোগী বোলে। যেনে বুনা এছ ৰবৰ, ই বিউটাডাইন আৰু ষ্টাইৰিন অণুৰ পৰা সৃষ্টি হয়। যিহেতু বিউটাডাইন আৰু ষ্টাইৰিন দুটা বেলেগ বেলেগ মনোমাৰ অণুৰ পৰা সৃষ্টি হয়, গতিকে বুনা এছ ৰবৰ হ'ল সহবহুযোগী। এতিয়া চাওঁ আহা ঘনীভৱন বহুযোগী। এইবোৰ দুটা বা তিনিটা কাৰ্যকৰী মূলকযুক্ত দুটা মনোমাৰ গোটৰ পুনঃপৌনিক ঘনীভৱন বিক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়। যেনে নাইলন 6, টেৰিলিন বা ডেক্ৰন আদি। এতিয়া আমি নাইলন 6,6ও ইয়াৰ উল্লেখযোগ্য উদাহৰণ হয়। নাইলন 6,6 ই হেক্সামিথিলিন ডায়ামাইন আৰু এডিপিক এচিডৰ মাজত হোৱা ঘনীভৱন বিক্ৰিয়াৰ ফলত সৃষ্টি হয়। এতিয়া প্ৰশ্নটো হ'ল ঘনীভৱন বিক্ৰিয়া মানেনো কি? যিবোৰ বিক্ৰিয়াত সৰু সৰু অণু যেনে পানী, হাইড্ৰক্লৰিক এচিড, এমনিয়া আদি বৰ্জিত হয়, সেইবোৰক ঘনীভৱন বা কনডেনছেশ্যন বিক্ৰিয়া বোলা হয়। এইবাৰ চাওঁ আহা আণৱিক বলৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন। ইহঁতৰ মাজত থকা আণৱিক বলৰ ওপৰত নিৰ্ভৰ কৰি বহুযোগীসমূহক 4টা শ্ৰেণীত ভাগ কৰা হয়। 1 নম্বৰ ইলাষ্টমাৰ, 2 নম্বৰ টনটো, 3 নম্বৰ তাপপ্লাষ্টীয় বহুযোগী, 4 নম্বৰ থাৰ্মোছেটিং বহুযোগী। এতিয়া চাওঁ আহা ইলাষ্টমাৰ। এইবোৰ স্থিতিস্থাপক ধৰ্মবিশিষ্ট ৰবৰ সদৃশ কঠিন পদাৰ্থ। শৃংখলবোৰৰ মাজত কম প্ৰস্থ সংযোজন বা ক্ৰছ লিংকিং হয়। বহুযোগীটোৰ ওপৰত প্ৰযুক্ত বল আঁতৰাই দিলে ই পুনৰ মূল অৱস্থালৈ ঘূৰি আহে। যেনে বুনা এছ, বুনা এন, নিঅপ্ৰিন আদি। এতিয়া চাওঁ টনটো। এইবোৰ হ'ল উচ্চ টান প্ৰতিৰোধী ক্ষমতা সম্পন্ন আৰু উচ্চ গুণাংক বিশিষ্ট সূতা প্ৰস্তুত কৰিব পৰা কঠিন পদাৰ্থ। ইহঁতৰ শৃংখলত হাইড্ৰজেন বান্ধনি বা ডিমেৰু আন্তঃআণৱিক বলে ক্ৰিয়া কৰে বাবে ইহঁতে এই বৈশিষ্ট্যবোৰ লাভ কৰে। যেনে নাইলন 6,6, টেৰিলিন আদি। এতিয়া চাওঁ তাপপ্লাষ্টীয় বহুযোগী। এইবোৰ হ'ল ৰৈখিক বা সামান্য পৰিমাণে শাখাযুক্ত দীঘল শৃংখলৰ অণু। ইহঁতক উত্তপ্ত কৰিলে কোমল আৰু ঠাণ্ডা কৰিলে কঠিন অৱস্থা প্ৰাপ্ত কৰিব পাৰি। সেয়ে ইহঁতক পুনৰ ব্যৱহাৰ কৰিব পাৰি। যেনে পলিথিন, পলিষ্টাইৰিন আদি। এবাৰ চাওঁ থাৰ্মোছেটিং বহুযোগী। এই বহুযোগীবোৰ হ'ল প্ৰস্থ সংযোজিত বা যথেষ্ট পৰিমাণে শাখা শৃংখলযুক্ত অণু। ইহঁতক উত্তাপিত কৰিলে অত্যাধিক পৰিমাণে প্ৰস্থ সংযোজিত হৈ নিৰ্দিষ্ট গড় লয় আৰু ইহঁতক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। যেনে বেকেলাইট। এইবাৰ চাওঁ কিছুমান উল্লেখযোগ্য যোগাত্মক বহুযোগীৰ প্ৰস্তুতি। যোগাত্মক বা শৃংখল বৰ্ধন বহুযোগীকৰণ বিক্ৰিয়াবোৰ সচৰাচৰ মুক্তমূলক ক্ৰিয়াবিধিৰ দ্বাৰা সম্পন্ন হয়। উল্লেখযোগ্য উদাহৰণ হ'ল পলিথিন। এতিয়া পলিথিনৰ বিষয়ে চাওঁ। পলিথিন 2 প্ৰকাৰৰ আকৌ। নিম্ন ঘনত্বৰ পলিথিন, যাক LDP বুলিও কোৱা হয়, আৰু উচ্চ ঘনত্বৰ পলিথিন, যাক HDP বুলি কোৱা হয়। এতিয়া নিম্ন ঘনত্বৰ পলিথিনৰ প্ৰস্তুতিৰ বিষয়ে চাওঁ। উচ্চ চাপ 1000ৰ পৰা 2000 এটমস্ফেৰিক প্ৰেছাৰ বা বায়ুমণ্ডলীয় চাপ প্ৰয়োগ কৰি 350 কেলভিনৰ পৰা 570 কেলভিন উষ্ণতাত ক্ষুদ্ৰ পৰিমাণৰ ডাইঅক্সিজেন বা পেৰক্সাইডৰ উপস্থিতিত ইথিনৰ বহুযোগীকৰণ ঘটালে LDP বা নিম্ন ঘনত্বৰ পলিথিন পোৱা যায়। LDPৰ গঠন যথেষ্ট শাখা শৃংখলিত। ই ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু বিদ্যুতৰ কুপৰিবাহী। ইয়াক বৈদ্যুতিক তাৰৰ অন্তৰক, নমনীয় নলী, পুতলা আদি উৎপাদনত ব্যৱহাৰ কৰা হয়।
এবাৰ চাওঁ উচ্চ ঘনত্বৰ পলিথিন বা HDP কেনেকৈ প্ৰস্তুত কৰে। হাইড্ৰকাৰ্বন দ্ৰাৱকত জিগলাৰ নাটা অনুঘটকৰ উপস্থিতিত 330 কেলভিনৰ পৰা 345 কেলভিন উষ্ণতাত 6 পৰা 7 এটমস্ফেৰিক প্ৰেছাৰ বা বায়ুমণ্ডলীয় চাপত ইথিনৰ বহুযোগীকৰণ ঘটালে HDP উৎপন্ন হয়। HDP সৰল ৰৈখিক অণুৰে গঠিত। ইয়াৰ ঘনত্ব, কঠিনতা, দৃঢ়তা আৰু টান প্ৰতিৰোধী ক্ষমতা LDPতকৈ বেছি হয়। ইয়াক বাল্টি, ডাষ্টবিন, বটল, পাইপ আদি উৎপাদনত ব্যৱহাৰ কৰা হয়। এবাৰ চাওঁ পলিটেট্ৰাফ্লুৰ'ইথিন বা টেফলনৰ প্ৰস্তুতি। টেট্ৰাফ্লুৰ'ইথিনক কোনো মুক্তমূলক বা পাৰছালফেট অনুঘটকৰ সৈতে উচ্চ উষ্ণতাত উত্তাপিত কৰি টেফলন উৎপাদন কৰা হয়। গতিকে টেফলনৰ মনোমাৰ হ'ল টেট্ৰাফ্লুৰ'ইথিন। ইয়াক তেলৰ চিল আৰু গাস্কেট তৈয়াৰ কৰাত, বাচন বৰ্তনত ননষ্টিক প্ৰলেপ দিয়াত ব্যৱহাৰ কৰা হয়। এবাৰ চাওঁ পলিএক্ৰাইলনাইট্ৰাইল বা ইয়াক PAN বুলিও লিখা হয়। ইয়াৰ পেৰক্সাইড অনুঘটকৰ উপস্থিতিত এক্ৰাইলনাইট্ৰাইলৰ যোগাত্মক বহুযোগীকৰণ বিক্ৰিয়াৰে পলিএক্ৰাইলনাইট্ৰাইল বহুযোগী প্ৰস্তুত কৰা হয়। গতিকে ইয়াক অৰলন বা এক্ৰিলন তন্তু উৎপাদনত ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ পলিভিনাইল ক্লৰাইড বা PVCৰ প্ৰস্তুতি। বেনজইল পেৰক্সাইডৰ উপস্থিতিত উচ্চ চাপত আৰু 323 কেলভিন উষ্ণতাত ভিনাইল ক্লৰাইডৰ বহুযোগীকৰণ ঘটাই PVC প্ৰস্তুত কৰা হয়। ইয়াক বৈদ্যুতিক তাঁৰৰ বহিৰাৱৰণী, ৰেইনকোট, হেলমেট, কনভেয়াৰ বেল্ট আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আমি কিছুমান উল্লেখযোগ্য ঘনীভৱন বহুযোগীৰ প্ৰস্তুতি। উল্লেখযোগ্য উদাহৰণ হ'ল পলিএমাইড। এই বহুযোগীবোৰত এমাইড বান্ধনি থাকে, সেইকাৰণে ইহঁতক পলিএমাইড বুলি কোৱা হয়। ইহঁতক নাইলনো বোলে। নাইলন 6,6ৰ প্ৰস্তুতিৰ বিষয়ে চাওঁ। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত হেক্সামিথিলিন ডাইএমাইনৰ সৈতে এডিপিক এচিডৰ ঘনীভৱন বহুযোগীকৰণ ঘটাই ইয়াক প্ৰস্তুত কৰা হয়। যিহেতু দুয়োটা মনোমাৰ অৰ্থাৎ হেক্সামিথিলিন ডাইএমাইন আৰু এডিপিক এচিডৰ অণুত 6টাকৈ কাৰ্বন পৰমাণু থাকে, সেয়েহে বহুযোগীটোক নাইলন 6,6 বোলা হয়। ইয়াক ব্ৰাছ তৈয়াৰ কৰা আৰু বস্ত্ৰ উদ্যোগত ব্যৱহাৰ কৰা হয়। এবাৰ চাওঁ নাইলন 6ৰ প্ৰস্তুতি। কেপ্ৰলেপ্টামক পানীৰ সৈতে উচ্চ উষ্ণতাত উত্তাপিত কৰি ইয়াক প্ৰস্তুত কৰা হয়। ইয়াক টায়াৰৰ তন্তু, কাপোৰ, ৰছী আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। এবাৰ চাওঁ পলিএষ্টাৰ। ইহঁতক ডাইকাৰ্বক্সিলিক এচিড আৰু ডাইঅলৰ ঘনীভৱন বহুযোগী। উল্লেখযোগ্য উদাহৰণ হ'ল টেৰিলিন বা ডেক্ৰন। এতিয়া চাওঁ টেৰিলিনৰ বা ডেক্ৰনৰ প্ৰস্তুতি। জিংক এচিটেট এণ্টিমনি ট্ৰাইঅক্সাইড অনুঘটকৰ উপস্থিতিত টেৰিথেলিক এচিড আৰু ইথিলিন গ্লাইকলৰ মিশ্ৰক 420 পৰা 460 কেলভিনলৈ উত্তপ্ত কৰি টেৰিলিন প্ৰস্তুত কৰা হয়। ইয়াক বস্ত্ৰ উৎপাদনত, নিৰাপদ হেলমেট গ্লাছৰ প্ৰবলকাৰক দ্ৰব্য বা শক্তিবৰ্ধক দ্ৰব্য আদিৰ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ ফিনল ফৰ্মেলডিহাইড বহুযোগী বা বেকেলাইট। ই হ'ল ফিনল আৰু ফৰ্মেলডিহাইডৰ ঘনীভৱন বহুযোগী। ই এবিধ তাপস্থাপীয় প্লাষ্টিক। পানী আৰু বেছিভাগ এচিডৰ সৈতে ই নিষ্ক্ৰিয় আৰু বিদ্যুতৰ কুপৰিবাহী। ইয়াক ফণী, কলগানৰ ৰেকৰ্ড,
বৈদ্যুতিক সুইচ, বিভিন্ন বাচন বৰ্তনৰ হেণ্ডেল তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আমি মেলামাইন ফৰ্মেলডিহাইড বহুযোগী। মেলামাইন আৰু ফৰ্মেলডিহাইডৰ ঘনীভৱন বিক্ৰিয়া ঘটাই মেলামাইন ফৰ্মেলডিহাইড বহুযোগী প্ৰস্তুত কৰা হয়। অভংগুৰ বাচন বৰ্তন তৈয়াৰ কৰাত ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ সহবহুযোগীকৰণ। একাধিক বেলেগ বেলেগ মনোমাৰ গোটৰ মাজত সংঘটিত হোৱা বহুযোগীকৰণ বিক্ৰিয়াই হ'ল সহবহুযোগীকৰণ। আৰু এই বিক্ৰিয়াত উৎপন্ন হোৱা দ্ৰব্যই হ'ল সহবহুযোগী। যেনে 1,3-বিউটাডাইন আৰু ষ্টাইৰিনৰ সহবহুযোগীকৰণ ঘটাই বুনা-এছ বহুযোগী প্ৰস্তুত কৰা হয়। যোগাত্মক আৰু ঘনীভৱন বহুযোগীকৰণ দুয়োবিধ প্ৰক্ৰিয়াৰে সহবহুযোগীৰ উৎপাদন কৰা হয়। এতিয়া চাওঁ ৰবৰৰ বিষয়ে। আমি ৰবৰ বিভিন্ন প্ৰকাৰৰ। আমি প্ৰথমতে চাওঁ প্ৰাকৃতিক ৰবৰৰ বিষয়ে। প্ৰাকৃতিক ৰবৰ হ'ল স্থিতিস্থাপক গুণসম্পন্ন এবিধ প্ৰাকৃতিক বহুযোগী। প্ৰাকৃতিক ৰবৰ হ'ল আইচ'প্ৰিন অৰ্থাৎ 2-মিথাইল-বিউট-1,3-ডাইনৰ ৰৈখিক বহুযোগী। ইয়াক চিছ 1,4-পলি আইচ'প্ৰিন বুলিও জনা যায়। এতিয়া চাওঁ ৰবৰৰ ভালকেনাইজেশ্যন প্ৰক্ৰিয়া। আৰু ৰবৰৰ ভালকেনাইজেশ্যন প্ৰক্ৰিয়াটোনো কিয় কৰা হয় তাৰ বিষয়ে আমি চাওঁ। প্ৰাকৃতিক ৰবৰ তাপপ্লাষ্টীয় দ্ৰব্য। ই উচ্চ উষ্ণতাত কোমল কিন্তু নিম্ন উষ্ণতাত থুনুকা হৈ পৰে। ইয়াৰ পানী অৱশোষণ ক্ষমতা অধিক। ই অধ্ৰুৱীয় দ্ৰাৱ্য আৰু জাৰকৰ দ্বাৰা আক্ৰান্ত হয়। প্ৰাকৃতিক ৰবৰৰ এনেকুৱা ভৌতিক ধৰ্মবোৰৰ মানদণ্ড উন্নত কৰাৰ বাবে ৰবৰৰ ভালকেনাইজেশ্যন প্ৰক্ৰিয়া সম্পাদন কৰা হয়। এতিয়া এই প্ৰক্ৰিয়াটো কেনেকৈ সম্পাদন কৰা হয় চাওঁ আহা। ভালকেনাইজেশ্যন প্ৰক্ৰিয়াত প্ৰাকৃতিক ৰবৰক ছালফাৰ আৰু এটা উপযুক্ত যোজ্যৰ এডিটিভৰ লগত মিহলাই 373 কেলভিনৰ পৰা 415 কেলভিন উষ্ণতাৰ ভিতৰত উত্তাপিত কৰা হয়। ভালকেনাইজেশ্যন প্ৰক্ৰিয়াত ছালফাৰে শৃংখলবোৰৰ দ্বি-বান্ধনিযুক্ত কাৰ্বন পৰমাণুবোৰৰ মাজত প্ৰস্থ সংযোজনৰ সৃষ্টি কৰে। অৰ্থাৎ ছালফাৰে প্ৰস্থ সংযোজক বা ক্ৰছ লিংকিং এজেণ্ট হিচাপে কাৰ্য কৰে। এনেদৰে ৰবৰে কঠিনতা লাভ কৰে। এইবাৰ চাওঁ আহা আমি সাংশ্লেষিক ৰবৰৰ বিষয়ে। অকণমান ৰৈ এবাৰ চাওঁ আহা আমি সাংশ্লেষিক ৰবৰৰ বিষয়ে। প্ৰাকৃতিক ৰবৰ সদৃশ ধৰ্মবিশিষ্ট সংশ্লেষণ পদ্ধতিৰে উৎপাদন কৰা বহুযোগীসমূহক সাংশ্লেষিক ৰবৰ বোলা হয়। সাংশ্লেষিক ৰবৰবোৰ হ'ল 1,3-বিউটাডাইনৰ বুৎপন্ন যৌগৰ বহুযোগী। সাংশ্লেষিক ৰবৰৰ উল্লেখযোগ্য উদাহৰণ হ'ল নিঅ'প্ৰিন, বুনা-এন, বুনা-এছ ৰবৰ। এতিয়া আমি চাওঁ নিঅ'প্ৰিনৰ প্ৰস্তুতি। ক্লৰ'পিন বা 2-ক্লৰ'-বিউট-1,3-ডাইনৰ মুক্তমূলক বহুযোগীকৰণ ঘটাই নিঅ'প্ৰিনৰ উৎপাদন কৰা হয়। ই উদ্ভিজ্জ আৰু খনিজ তেল প্ৰতিৰোধ কৰিব পাৰে। ইয়াক বাহক বেল, গাস্কেট আৰু হোচ পাইপ উৎপাদনত ব্যৱহাৰ কৰা হয়। এতিয়া আমি চাওঁ বুনা-এনৰ প্ৰস্তুতি। পেৰক্সাইড অনুঘটকৰ উপস্থিতিত 1,3-বিউটাডাইন আৰু এক্ৰাইল-নাইট্ৰাইলৰ সহবহুযোগীকৰণ ঘটাই বুনা-এন ৰবৰ প্ৰস্তুত কৰা হয়। ই পেট্ৰল, পিছলকাৰক তেল আৰু জৈৱ দ্ৰাৱকৰ ক্ৰিয়া প্ৰতিৰোধ কৰিব পাৰে। তেলৰ চিল, টেংকৰ আভ্যন্তৰীণ তৰপ আদি তৈয়াৰ কৰাত ইয়াক ব্যৱহাৰ কৰা হয়। বুনা-এছ। বুনা-এছৰ বিষয়ে অলৰেডি
বুনা এছৰ প্ৰস্তুতিৰ বিষয়ে অলৰেডি আমি কৈছোঁ। ইয়াত এটা প্ৰশ্ন হ'ব পাৰে, বুনা এছ আৰু বুনা এনৰ পাৰ্থক্যনো কি? বুনা এন 1,3-বিউটাডাইন আৰু এক্ৰাইলনাইট্ৰাইলৰ সহবহুযোগী। আনহাতে বুনা এছ হ'ল 1,3-বিউটাডাইন আৰু ষ্টাইৰিনৰ সহবহুযোগী। এই হ'ল বুনা এছ আৰু বুনা এনৰ মাজত পাৰ্থক্য। এতিয়া আমি চাওঁ আহা জীৱ বিভংগনীয় বা জীৱ নিম্নীকৰণযোগ্য বহুযোগী। সাংশ্লেষিক বহুযোগীবোৰৰ সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে অৱক্ষয় নহয়। গতিকে এইবোৰ ব্যৱহাৰৰ পিছত কঠিন আৱৰ্জনা হিচাপে গুৰুতৰ পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে। পেলনীয়া সাংশ্লেষিক বহুযোগীয়ে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সিহঁতৰ বিকল্প হিচাপে কিছুমান জীৱ বিভংগনীয় বা জীৱ নিম্নীকৰণযোগ্য বহুযোগীৰ বিকাশ ঘটোৱা হৈছে। এতিয়া জীৱ বিভংগনীয় বহুযোগী মানেনো কি? যিবোৰ বহুযোগী অনুজীৱই বিভংগন কৰিব পাৰে সেইবোৰক জীৱ বিভংগনীয় বা জীৱ নিম্নীকৰণযোগ্য বহুযোগী বোলা হয়। ইহঁতৰ দুটা উল্লেখযোগ্য উদাহৰণ হ'ল PHBV। ইয়াৰ সম্পূৰ্ণ নামটো হ'ল পলি-বিটা হাইড্ৰক্সি বিউটাইৰেট কো-বিটা হাইড্ৰক্সি ভেলেৰেট। আৰু এটা উদাহৰণ হ'ল নাইলন 2 নাইলন 6। চেপ্টাৰটোৰ মই ইমানতে সমাপ্ত কৰিলোঁ। তোমালোকৰ চিলেবাছত থকা গোটেইখিনি টপিকে মই এই লেকচাৰটোত কভাৰ কৰিছোঁ। ধন্যবাদ।